নমস্কাৰ বন্ধুসকল, মই হাতীমাই আজি আকৌ পুনৰাই ফুলকবিৰ খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত আহি পালোহি। মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল। আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো আপোনালোকে চাব। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কৰিব পৰা ফুলকবি খেতিৰ সম্পূৰ্ণ তথ্য পাব। যিটো ফুলকবিৰ খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত যিটো বিধান লগোৱা হৈছে, এই বিধানটোৰ কৰাৰ একুৰেট সময় হ'ল জানুৱাৰী ফেব্ৰুৱাৰী। মাৰ্চতো লগাব পাৰিব, কিন্তু মই জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটা মই উল্লেখ কৰি দিয়াৰ প্ৰধান কাৰণটোৱে হ'ল এই দুটা মাহৰ ভিতৰতে আপোনালোকে পুলি পচাই কিনে যদি লগাব পাৰে, আপোনালোকৰ খেতিত মোটামুটি বহুত ভাল ফলন দেখুৱাব আৰু কবিবিলাক বহুত ডাঙৰ হ'ব, দেখাত বহুত ভাল লাগিব। কিন্তু কথা হ'ল, এই কবি খেতি কৰিবলৈ হ'লে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে গোবৰ সাৰৰ প্ৰয়োজন হ'ব। যথেষ্ট পৰিমাণে খেতিত কিন্তু পোকে আক্ৰমণ কৰিব। তাৰ কাৰণ জানুৱাৰী মাহৰ আধাখিনি সময় গুচিয়ে গ'ল। এতিয়া গৰমৰ উত্তাপ দিনক দিনে বৃদ্ধি পাব। সেইকাৰণে মই আপোনালোকক কৈছোঁ, সাৱধানতা অৱলম্বন কৰিব। তো ৰসাল মাটি নিৰ্বাচন কৰি ল'ব, ওখ এঢলীয়া। যেতিয়া কবি কাটি দিয়াৰ সময় হ'ব, সেই মুহূৰ্তত কিন্তু এটোপ দুটোপ বৰষুণ আহিব পাৰে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, এই খেতি কৰিবলৈ হ'লে গোবৰ সাৰটো অকণমান বেছি লাগিব। প্ৰতি বিঘা মাটিত আপোনালোকে কমেও 1 ট্ৰাককৈ গোবৰ দিব লাগিব। ছুপাৰ ফছফেট 1 বস্তা 50 কিলো, পটাছ 15, ইউৰিয়া 15, DAP 15 কিলো দি আপোনালোকে ধুনীয়াকৈ মাটি চহাই ধূলিময় কৰি, তাৰপিছত আপোনালোকে যেতিয়া লগোৱাৰ কমেও 28 দিন আগত আপোনালোকে নাৰ্চাৰী আকাৰে পুলি ৰেডি কৰি ৰাখিব। খেতিত যেতিয়া পুলিবিলাক লগাব, পুলিৰ বয়স যেতিয়া 28 দিন হৈ যাব, তেতিয়া আপোনালোকে খেতিত লগাব। পুলিবিলাক সৰু থাকোঁতে খেতিত লগালে কিন্তু বহুত ভাল ফলন দেখুৱাব। কিন্তু আপোনালোকে যদি এই যিটো খেতিৰ বা যিটো বিধান আপোনালোকক কৈ দিম, এই বিধানটো যদি আপোনালোকে নাৰ্চাৰীত পুলিবিলাকৰ বয়স অলপ বেছি কৰে, তেনেহ'লে তাতে ফুল আহি যাব বা পুলিবিলাকৰ ভিতৰতে ফুল দেখা দিব। তো কথা হ'ল, আপোনালোকক মই বিধানটোৰ নাম কৈ আছোঁ, তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল, ৱেলকাম। বৰ্তমান যিটো সময় আহিছে, বৰ্তমান ফুলকবি খেতি কৰিবলৈ হ'লে আপোনালোকে ৱেলকাম ফুলকবিৰ বীজ আপোনালোকে আনি নাৰ্চাৰী আকাৰে পুলি প্ৰস্তুত কৰি তাৰপিছত লগাব। কিন্তু মাটিৰ গুণাগুণ আপোনালোকে নিৰীক্ষণ কৰিব। বেছি বালিয়হীয়া মাটিত যদি এইটো খেতি কৰে, গোবৰ সাৰ কমকৈ দি যদি খেতি কৰে, তেনেহ'লে কবিটো কিন্তু সিমান এটা সুবিধাজনক নহ'ব। সেইকাৰণে মই আপোনালোকক কৈছোঁ, এই খেতি কৰিবলৈ হ'লে সাৱধানতা অৱলম্বন কৰিব। এতিয়া কথা হ'ল পোকৰ ঔষধ। এতিয়া কিন্তু গৰমৰ উত্তাপ দিনক দিনে বৃদ্ধি পাই আছে, সেইকাৰণে পোকৰ ঔষধ আপোনালোকৰ খেতিত নিতান্তই প্ৰয়োজন। দিয়াটো ভাল ঔষধ দিব লাগিব। তো একেবাৰে কম দামৰ ঔষধবিলাক আপোনালোকৰ খেতিত পৰাপক্ষত নিদিয়াই ভাল। মই কৈছোঁ, গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, চিনজেণ্টা কোম্পানীৰ চেমটিছ আৰু ধমাছ কোম্পানীৰ দাহাত, লগতে ডাষ্টাৰ মিলাই কিনে যদি আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব পাৰে, তেনেহ'লে চাব আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। বৰ্তমান কিন্তু ঠাণ্ডাৰ প্ৰকোপ নাই, কমি গৈছে। সেইকাৰণে আপোনালোকৰ গৰম ঔষধ দিয়াৰ কোনো প্ৰয়োজনীয়তা নাহিব। খেতিত মাজে মাজে জলসিঞ্চন কৰিব, মাজে মাজে আলি দিব। আৰু যেতিয়া ফুলকবি এনেকুৱা ধৰণৰ গছবিলাক হৈ যাব, আজি কিন্তু লগোৱাৰ পৰা মোটামুটি 1 মাহ পাৰ হৈ গ'ল। এতিয়া ধৰক বেছি দিন নাই, আহি যাব ফুলবিলাক কাটি। বৰ্তমান ফুলৰ যিহে বজাৰত চাহিদা, তো 2025-26 বৰ্ষত যিসকল খেতিয়কে ফুলকবি খেতি কৰি ফুলকবি কাটি কিনে বজাৰলৈ বিকিছে, এখেতৰ দৰে টকা আৰু 2-3 বছৰৰ মাজত কোনেও পোৱা নাই। তো 2025-26 বৰ্ষটো আমাৰ খেতিয়ক বন্ধু বান্ধৱীসকলৰ কাৰণে বহুতেই ভাল আছিল আৰু লাকি বছৰ আছিল। লটাৰী লাগি গৈছিল। যদিও এতিয়াও বা কোনোবাই আপোনালোকে 3-4 বিঘাকৈ ফুলকবি খেতি কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ লগত আৰু কি হয়, মোটামুটি 4-5 লাখ টকা এটা আপোনালোকে 3 মাহৰ ভিতৰতে আপোনালোকে হাতত পাব।
তো আপোনালোকে অযথা সময় নষ্ট নকৰি আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিব লাগিব। বিশেষকৈ মই খাৰুপেটীয়াৰ কথাই ভাবিছোঁ। খাৰুপেটীয়াৰ কৃষকসকলে যি ধৰণে খেতি কৰিছে, খেতিৰ ওপৰত যি ধৰণে গুৰুত্ব দিছে, আমি কিয় বহি থাকিম, আমি কিয় সময় নষ্ট কৰিম। বিশেষকৈ আপাৰ লয়াৰ সব ঠাইতে আপোনালোকেও এনেকুৱা ধৰণৰ গুৰুত্ব দিব লাগিব খেতিৰ ওপৰত। আপাৰত লয়াৰত বিশেষকৈ বৰপেটা ৰোড, হাউলি, তাৰপিছত ইফালে গড়েশ্বৰ লাইনৰ কথা কৈছোঁ, লয়াৰ অসম, তাৰপিছত আপাৰত যোৰহাট, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, মাজুলী, এইবিলাকৰ দাদা বাইদেউসকলক মই আপোনালোকক কৈছোঁ, আপোনালোকৰ এতিয়াও সময় আছে। আপোনালোকে ৱেলকাম ফুলকবিৰ বীজবিলাক আনি আপোনালোকে ধুনীয়াকৈ পচাই দিয়ক। এইবাৰ কিন্তু ফুলকবিৰ খেল হ'ব। তো আপোনালোকেও অযথা সময় নষ্ট নকৰিব। আপোনালোকে সময় একেবাৰে তাকৰ এতিয়া লগাই দিয়ক। মোটামুটি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ আছে আমাৰ সন্মুখত। আমি এতিয়াও কিন্তু ফুলকবিৰ পুলিবিলাক পচাই কিনে আপোনালোকে এতিয়াও লগাব পাৰিব। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে খেতি কৰক। এই খেতিত আপোনালোকে পোকৰ ঔষধ মোটামুটি সপ্তাহত 2 বাৰ স্প্ৰে কৰিব, যাতে পোকে কোনো ধৰণৰ গছৰ প্ৰব্লেম নহয়, গছৰ পাতবিলাক যাতে ফুটা নকৰে, আৰু উৰণীয়া পোকবিলাক যাতে গছৰ পাতবিলাক হালধীয়া হেতা পৰা নকৰে। তো আজিলৈ এইখিনিতে মই অন্ত মাৰিছোঁ। তাৰ আগতে মই কেইটামান দানাৰ নাম কৈ দিছোঁ। আপোনালোকে ফাৰ্টিলাইজাৰ কেইটা আপোনালোকে দিব। ফাৰ্টিলাইজাৰ কেইটা হ'ল, এটা হ'ল জিভা, আৰু এটা হ'ল মাৰ্বল, ভো এক্টিভ, গ্ৰিফিন, গোল্ড স্পেচিয়েল চইল। এইকেইটা ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিব পাৰিলে আপোনালোকৰ গছৰ পাতবিলাক বহুত ডাঙৰ হ'ব, শকত হ'ব, আৰু দেখাত বহুত ভাল লাগিব, চিকচিকীয়া হ'ব। ভিটামিন যদি দিয়ে, চাইপাৱাৰ প্লাছ, ৰজোটা, মিৰাকুলেন, তাৰ লগতে পিকআপ, এইকেইটা ভিটামিন যদি আপোনালোকৰ খেতিত দিব পাৰে, তেনেহ'লে আপোনালোকৰ ফুলকবিৰ দৰে বেলেগৰ খেতিৰ যিটো কবি আছে সেইটোৰ মিল নহ'ব বা ধৰণ একে নহ'ব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।